আজি আচলতে আমাৰ ফাগুনৰ অন্তিম দিন আৰু অহাকালি আমি এটা নতুন মাহত এটা আমি ভৰি দিম কিন্তু আমাৰ আজিলৈ এইটো মাহৰ অন্তিম দিনলৈ হয়তো এই বছৰৰ এইটোৱে প্ৰথম শেষ বিয়াৰ দিন যিটো বিয়াৰ দিনৰ কাৰণে আমি অপেক্ষা কৰিব লগা হৈছিল কাৰণ আমাৰ যিসকল পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষাৰ্থী হওক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ্থী হওক বা অন্যান্য আমাৰ যিবিলাক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাবিলাক সম্পন্ন শেষ হোৱাৰ পৰ্যায়লৈ আমি বাট চাইছিলোঁ আজি আমি আমাৰ এই মাহৰ অন্তিম দিনটো দিবৰ বাবে আমি ধাৰ্য কৰিছোঁ যিহেতু আজি এটা আমাৰ সৌভাগ্যখন এনেকুৱা এটা সৌভাগ্যখনত আমি এই বছৰৰ শেষৰ দিনটোত আমি আমাৰ মাংগলিক কাৰ্যখিনি সম্পাদন কৰিব পাৰি আমি নিজেও ধন্য মানিছোঁ আৰু ভাবিছোঁ আগলৈ আৰু আমাৰ সদা হৈ ৰাইজে যাতে আমাৰ এনেদৰে সঁহাৰি জনায় তাৰ বাবে আমি আশা ৰাখিছোঁ আচলতে আমি এইবাৰ ব্যতিক্ৰমী দুটা অনুষ্ঠান কৰিলোঁ প্ৰথম পৰ্যায়ত আমি নামঘৰত আমি প্ৰায় 26টা পৰিয়াল 26 জোড়াক মানে শৰণ দিয়ালোঁ তাৰপৰা 6জনক আমি ভোজন দিয়ালোঁ 6টা পৰিয়ালক তাৰপিছত এই দ্বিতীয়টো কাৰ্যসূচী হিচাপে এইবাৰ আমি কি কৰিলোঁ আমাৰ নাম খেলৰ গাঁৱৰ যিখিনি মানে ছোৱালী এনেই বিয়া বাৰু নকৰাকৈ বৈদিক নিয়মে নানি পেলাই তেওঁলোকে ঘৰতে ৰাখিছে আমি ভাবিলোঁ তেওঁলোকক অলপ সংস্কাৰমুখী কৰোঁ আৰু সেই উদ্দেশ্য কৰি লৈ আজি আমি আমাৰ খেলগ্ৰাম নামঘৰৰ খেলৰ 7 জোড়া দৰা কইনা আৰু 5 নং ৰংমং নৱতী গাঁৱৰ এযোৰা মুঠ 8 জোড়া আজি বৈদিক কৰ্মৰে বিবাহ কাৰ্য সম্পন্ন কৰা হ'ব মানে আমি বহুত ভাবি আছিলোঁ তাৰপৰা শেষত দেখিলোঁ কেলেণ্ডাৰত আজি তাৰিখটো বিয়াৰ তাৰিখটো নাই কিন্তু আমি নতুন পঞ্জিকা যিহেতু ওলালে পঞ্জিকাত চালোঁ যে আজি এটা শুভ দিন আৰু বিবাহৰ দিন আছিলে সেইকাৰণে আমি আজি ইয়াত মানে বিবাহৰ এই দিনটো ধাৰ্য কৰিলোঁ আৰু গতিকে আমি ভাবিছোঁ আগন্তুক আমাৰ পশ্চিমবংগী আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ বিকাশ কেন্দ্ৰৰ মানে ভাগত পাঠ হৈ আহিছে গতিকে তালৈও তেওঁলোক অলপ সংস্কাৰমুখী হৈ যাব পাৰিব বুলি ভাবি এই কাৰ্যসূচীটো আমি হাতত লৈছোঁ হয় আজি ফাগুনৰ একেবাৰে শেষ দিন অহাকাইলৈ চ'তৰ প্ৰথম তাৰিখ হ'ব আমি ফাগুনৰ শেষৰ দিনটো আমাৰ গাঁৱত যিসকলে মানে গন্ধৰ্ব প্ৰথাৰে বিবাহ কৰিছিলে তেখেতসকলক আজি বৈদিক ৰীতি নীতিৰে সম্পূৰ্ণ বিবাহ কৰিবলৈ স্থিৰ কৰি আজি দিনটো ঠিক কৰি হৈছে 8 জোড়া হ'বলৈ একো নাই ভাল লাগিছে ইমান দিনে যিহেতু কৰিব পৰা নাই বিয়াখন এয়া সমূহীয়াকৈ কৰিছে নামঘৰত ভাল লাগিছে দৰা আছে আৰু দৰা আহিব নিবলৈ আহিব দৰা এতিয়া নাই বৰ্তমান নাই এতিয়া বিশেষকৈ নামঘৰত কৰিছে বিয়াখন কি ক'বা ভাল লাগিছে বাৰু সমূহীয়াকৈ ইমান দিনে যিহেতু কৰিব পৰা নাই ন সেইকাৰণে এতিয়া চবেই ৰাইজে মিলি যিহেতু কম খৰচতে কৰি দিছে ভাল পাইছোঁ আৰু কৰি আৰু ভাল লাগিছে ফূৰ্তি লাগিছে ৰাইজৰ আশীৰ্বাদ ল'বা একেলগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত